বাবাৰ চিন্তা কৰোঁ। পুতেকলে বোৱাৰী অনাৰ সময়তহে এবাৰো চিন্তা নকৰিলে। গোহাঁই কথা মতে সেইজনী লৈ আহিল। আয়ুষৰ বাবে বেলেগ এজনী বোৱাৰী অনা হলে কিমান সুখত থাকিব পাৰিলোহেঁতেন। বাবুৰ হৈ গ'ল। এতিয়া আহিব লগা দিনবোৰত কেনেকে সুখত থাকিব পাৰা সেইটো ভাবা। এতিয়াওতো সুখ দুখ আশা ভৰসা সকলোৰে মূল একমাত্ৰ মাটিটোৱেই। প্ৰিন্সিপালক পালো, কিন্তু ইহঁত চব ধুৰন্ধৰৰ জাত। গোটেইবোৰ CMCৰ লগত সামিল হৈ আছে। তাৰমানে প্ৰিন্সিপালে তোক বাবুৰ নতুন স্কুলখনৰ নাম নকলে? নোকোৱাকৈ থকা নাই, কিন্তু মিছাকৈ কলে। মোক তেওঁ কলে বোলে অনানিয়াৰ প্ৰব্লেম হোৱা বাবে বাবুক ঘৰৰ ওচৰৰ কোনোবা এখন স্কুলত এডমিশ্যন দিছে। ঘৰৰ ওচৰত তেনেকুৱা ভাল স্কুল কিবা আছে জানো? নাই, ভাল স্কুল থকাৰ ভিতৰত সি পঢ়ি থকাখনেই ওচৰত। তাতকৈ যদি ভাল স্কুল থাকিলেহেঁতেন তেন্তে প্ৰথমতে তাতেই দিলোহেঁতেন। কথাটো সঁচাও হ'ব পাৰে। তাৰ ককাক কামত বিজি থকা মানুহ, তাক অনানিয়া কৰাত অসুবিধা হ'বও পাৰে। ময়ো সেইটোকেই ভাবিলো। প্ৰিন্সিপালৰ কথা সঁচা বুলি ভাবি মই ঘৰৰ ওচৰৰ 2খন স্কুলতে খবৰ ললো। তাৰ এখনতো তাক দিয়া নাই। প্ৰিন্সিপালটোৱে মোক মিছা কথা ক'লে। ৰচোন, প্ৰিন্সিপালে মিছা কথা নক'বও পাৰে। সেইকাৰণে চন্দ্ৰমোহনে প্ৰিন্সিপালক মিছা কথা কৈছে। তোৰ পৰা তাক লুকুৱাই ৰাখিবৰ কাৰণে নতুন স্কুলখনৰ কথা কাকো নজনাবও পাৰে। তইতো জানই এনেকুৱা কামবোৰত চন্দ্ৰমোহন সাংঘাতিক চতুৰ। তাৰমানে বাবুক একেবাৰে কিডনেপ কৰি লুকুৱাই ৰখাৰ দৰে ৰাখিছে। কিডনেপেই দেচোন। কিডনেপকাৰী যেনিবা ৰাস্তাৰ পৰা উঠাই নিয়ে, CMCক আমি দি আহিব লগা হৈছে। ইমানটোতো একেটাই, প্ৰাণ নাশৰ ভাবুকি। সিহঁতৰ দাবী পূৰণ নহলে তাৰ প্ৰাণৰ সংশয়। তাক স্কুল কেইখনত বিচাৰি নাপালো যেতিয়া মই তালৈ নিজেই গৈ সুধিম বাবুক কোন স্কুলত দিছে। তই যাব নালাগে, তই গৈ একো ফলাফল নাপাৱ। মই যাবই লাগিব বাবা। মই নোযোৱাকৈ থাকিলে সিহঁতে ভাবিব যে মই বাবুক পাহৰি গৈছো। সিহঁতে কব মই বাবুৰ একো খবৰেই নাৰাখো। তেওঁলোকেতো সেইটোকে বিচাৰে। CMCয়ে বিচৰাটো মই হ'ব দিব নোৱাৰো পাপা। বাবুৰ ক্ষেত্ৰত মই যিটো বিচাৰো সেইটোৱে হ'ব লাগিব। বাবুক পাহৰি যোৱা বুলি মই কাকো ভাবিব দিব নোৱাৰো। তাক খবৰ কাৰণে যাওঁতে জানো তোৰ লগত তৰ্কাতৰ্কি হোৱা নাছিল? তোক অপমান কৰা নাছিল? অপমান? সি মোক কিমান অপমান কৰিব পাপা? এজনী মাকে নিজৰ সন্তানৰ কাৰণে সকলো অপমান সহ্য কৰিব পাৰে। ময়ো বাবুৰ কাৰণে সিহঁতৰ সকলো অভদ্ৰামী সহ্য কৰিব পাৰো। তথাপিও তই নোযোৱাই ভাল হ'ব নেকি? বাবুক তোৰ পৰা ইমান আঁতৰাই ৰাখিব বিচাৰিছে যেতিয়া ৰাখক দে। ৰাখক দে? কোনোবাই মোৰ সন্তানক মোৰ পৰা লুকুৱাই ৰাখিব বিচাৰিছে আৰু মই ৰাখক দে বুলি মানি ল'ম পাপা? মই যাম পাপা। মই এতিয়াই গৈ সুধিমগৈ বাবু ক'ত, তাক কোন স্কুলত এডমিশ্যন দিছে মই গম নোপোৱাকৈ। তুমি গম পাবই লাগিব বুলিতো কোনো কথা নাই। কিয় নাথাকিব? সি কি কৰে, ক'ত যায়, ক'ত পঢ়ে মই সকলো জানিব লাগিব। তুমি জানিব লাগে জানি থাকা, কিন্তু আমিতো তোমাক জনাবলৈ বাধ্য নহয়। আপোনালোক বাধ্য হ'ব লাগিব। তাৰ প্ৰতিটো খবৰ মোক জনোৱাৰ কাৰণে বাধ্য হ'বই লাগিব। তাৰ প্ৰতিটো কথাৰ জনাৰ অধিকাৰ মোৰ আছে। অধিকাৰ? অধিকাৰবিলাক জানো মানুহৰ মুখত থাকে? মই যদি কাইলৈ কৈ দিওঁ যে তোমাৰ দেউতাৰ ঘৰ মাটিৰ ওপৰত মোৰ অধিকাৰ আছে, মানি ল'ব পাৰিবা? মোৰ অধিকাৰ আছে বুলি ক'লেই অধিকাৰবিলাক সাব্যস্ত হৈ নাযায়। অধিকাৰবিলাক আনে মানিব লাগিব, তেতিয়াহে অধিকাৰবিলাক খাটিব। আপুনি নাভাবিব যে মই সদায় আপোনাৰ তোকে মানি থাকিম। বাবুৰ ওপৰত মোৰ অধিকাৰ কোনোবাই মানি লওক বা নলওক, অধিকাৰ থাকিবই। কাৰণ তাৰ ওপৰত থকা মোৰ অধিকাৰ জন্মগত অধিকাৰ। পৃথিৱীত এনে কোনো শক্তি নাই যে মাকৰ অধিকাৰৰ পৰা কোনোবা নাৰীক বঞ্চিত কৰিব পাৰে। সেই কাম মই কৰি দেখুৱাইছো। এদিন তোমাৰ ল'ৰাই তোমাক পাহৰি যাব। পাহৰিটো হৈছেই ইতিমধ্যে। তোমাৰ ল'ৰাই তোমাক পাহৰি যোৱাৰ পাছত তুমি কেনেকৈ মাকৰ অধিকাৰ খটোৱা ময়ো চাই ল'ম সি মোৰ কথা কেনেকৈ পাহৰিব পাৰে। অলপ দিন মোৰ পৰা আঁতৰাই ৰাখি নাভাবিব সি মাকক পাহৰি যাব। কি হৈছে ইয়াত? কিহৰ ইমান হুলস্থুল? হেৰি, ইমান হুলস্থুল কিয় হৈছে? মাকৰ পৰা সন্তানক লুকুৱাই ৰখাৰ চেষ্টা কৰিলে হুলস্থুলৰ সৃষ্টি হ'বই। ইয়াত কোনেও কাৰো সন্তানক লুকুৱাই ৰখা নাই, গতিকে তুমি ইয়াত নাযাবা। হেৰি, আপুনি যা তা মানুহৰ লগত কি কথাৰ মহলা মাৰি আছে? ভিতৰলৈ বলক। চিঞৰ বাখৰ কৰি ইয়াত অভদ্ৰামী কৰি থাকিব নালাগে। এই ঘৰৰ মানুহে কিমান ভদ্ৰতা ৰক্ষা কৰি চলে মোৰ জনা আছে। তুমি ইয়াৰ পৰা যোৱা। বাবু কোন স্কুলত এডমিশ্যন দিছে
এই কথা নজনাকে মই নাযাওঁ কথা কোনো কাৰণ তুমি এই কথা তুমি নেক্সট টাইম এইখন ঘৰত ভৰি দিবলৈ নাপাওঁ বাবু এতিয়া আমাৰ ল'ৰা সি আমাৰ ঘৰত থাকিব তাৰ যদি ভাল হোৱাটো বিচাৰা তেন্তে তুমি এইখন ঘৰৰ চৌহদত প্ৰৱেশ নকৰিবা দেখুৱাই দিলোহেঁতেন যদিহে বাবুৰ জীৱনৰ প্ৰশ্নটো জড়িত হৈ নাথাকিলেহেঁতেন ময়ো বাৰে বাৰে থমকি ৰ'ব লগা হৈছে সেই কথাটোকে ভাবি নহ'লে CMCক আইনৰ পেচ লগাই নাকত ধৰি চাকত ঘূৰাব পাৰিলোহেঁতেন বাবুৰ নিৰাপত্তাৰ কথা ভাবিয়েই মই দূৰ বুলিৰ দৰে বহি সকলোবোৰ চাই থাকিব লগা হৈছে লাহে লাহে এইবিলাক বাদ দিব লাগিব বুজিছ বাবুৱে আজিকালি মোক কাষত বিচাৰে সি এইবোৰ কথা গম পালে বেয়া হ'ব হয় তাক বেয়া বস্তুবোৰৰ পৰা আঁতৰাই ৰখাই ভাল হ'ব আমাৰ আণ্ডাৰগ্ৰাউণ্ডৰ কামবোৰ বাদ দিব লাগিব বাবুৱে কেনেবাকে সেইবোৰ কথা জানিব পাৰিলে বৰ ডাঙৰ কথা হ'ব আমি তলে তলে বিজনেছ কৰি থাকিলেও বাবুৱে একো গম নাপাব আগতে আয়ুষ আৰু চন্দ্ৰাই একো গম পোৱা নাছিল কিন্তু এদিন এটা দুটাকে সিহঁতেও কথাবোৰ গম পাবলৈ ধৰিলে আৰু সিহঁতে গম পাবলৈ লোৱাৰ পৰাই ঘটনাবোৰ ঘটিবলৈ আৰম্ভ কৰিলে আৰু শেষত গৈ মই মোৰ ল'ৰা ছোৱালী দুয়োটাকে হেৰুৱাব লগা হ'ল যদি সিহঁতে কথাবোৰ নাজানিলেহেঁতেন আয়ুষক বাৰু আমি হেৰুৱালো কিন্তু খবৰ এটাও হোৱা নাই ঘৰলৈ এবাৰ অহা নাই তেনে ক্ষেত্ৰত তাই আছে বুলি ভাবি থাকি জানো লাভ আছে আপুনি ইচ্ছা কৰিলে তাইক ঘূৰাই আনিব পৰা হ'ব মই আগতেও কৈছো এতিয়াও কম আপুনি এবাৰ কৈ দিলেই মই তাইক য'তেই আছে তাত গৈ লগ কৰিম তাইক মই কম বল চন্দ্ৰা তোক পাপাই মাতিছে বুজিছ বিষ্ণু মই যে জীৱনত কিবা কৰিব পাৰিছো কিহৰ কাৰণে পাৰিছো জানো মোৰ এই জেদটোৰ কাৰণে জেদ বোলা বস্তুটোৱে বহুত মানুহক ধ্বংস কৰা দেখিছো কিন্তু মোৰ কাৰণে এই জেদ লক্ষীস্বৰূপ এই জেদে মোৰ উন্নতি আনি দিছে গতিকে এবাৰ যদি মোৰ মনত কেনেবাকে জেদ লাগে তেন্তে তাক মই কোনো কাৰণতে নেৰো সেই বুলি আপোনাৰ নিজৰ ছোৱালীৰ লগত জেদ হওক মোৰ নিজৰ ছোৱালী মোৰ ইমোচনবোৰে আজিলৈকে মোক একো দিয়া নাই মোৰ জেদ ৰাখিবৰ কাৰণে মই চব বাদ দিব পাৰো লাগিলে মোৰ প্ৰাণ দিবও পাৰো কিন্তু জেদ নেৰো চন্দ্ৰাক বিচাৰি মই কিয় যাব লাগে তাই মোক এবাৰ বিচাৰিব নোৱাৰে মই তাইক কিয় মাতি পঠাব লাগে তাই এটা ফোন কৰি মোক ক'ব নোৱাৰে মোৰ ঘৰলৈ যাবলৈ মন গৈছে পাপা ঠিক আছে মোক কৰিব নালাগে মাকক এটা ফোন কৰিব নোৱাৰে পাৰে নে নোৱাৰে তই কচোন পাৰে কিন্তু নকৰে কাৰণ তাইৰ জেদ নাই গতিকে এই চন্দ্ৰমোহনে নিজৰ জেদ এৰিব লাগে নহয় নাই চন্দ্ৰমোহনে পৃথিৱী লুটি খাই গলেও নিজৰ জাগাৰ পৰা লৰচৰ নকৰে মই মোৰ জাগাত থাকিম মোক স্থান এৰাৰ উপদেশ মোক নিদিবি
শুনিছে নহয় হয় শুনিছোঁ জীবন নদীর থৌকি বাঁধো সোপা বলে না পার হ্যাঁ পা হু হু কই বলি সে বতা আহারে পানসু গোয়া সে গো নই মুখী বা যুজর বথা পা নুতুতে যেন বুকুরে হাথর হলেও হয়তো আছে করবা নেদেখা নদীর ঘাট নেদেখা নদীর ঘাট নেদেখা নদীৰ ঘাট co-powered by Handyman's Black Olive Oil Ayurvedic Herbal Body Oil সহযোগ কৰিলে Star Cement Solid Setting Trends Epifeed New Sting Energy Drink The Fruity Life Unwanted 21 Days গৰ্ভনিৰোধক বড়ি Parle Monaco Acne Star Acneca Specialist Godrej Power Chip Amul The Taste of India Godrej AER Better Drive Every Day Eno Sibonjiok Non-Stop আৰু Stand Strong with Women Horlicks